Hello everyone. আজি আমি সুষম বহুভুজ সামান্তৰিক ট্ৰেপেজিয়ামৰ কালি আৰু পৰিসীমা কেনেকৈ উলিয়াব লাগে আৰু কেনেকুৱা MCQ কুৱেশ্যন এক্সামত আহিব তাকে ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। সুষম বহুভুজ। তো সুষম বহুভুজ কোনবিলাক হয়? যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান আৰু প্ৰতিটো কোণ সমান সেইবিলাকক আমি সুষম বহুভুজ বুলি কওঁ। তো সুষম বহুভুজবিলাকৰ পৰিসীমা কেনেকৈ উলিয়াব লাগে, বাহুৰ দৈৰ্ঘ্য কেনেকৈ ওলাব লাগে, বাহুৰ সংখ্যা কেনেকৈ ওলাব লাগে চোৱা। সাপোজ মই এটা এক্সাম্পল লৈছোঁ, এটা সুষম বহুভুজ। এইটো এটা সুষম বহুভুজ যাৰ বাহু হৈছে 6টা। ডেট মিনছ এইটো তেনেহ'লে কি বহুভুজ? খৰভুজ। তো 6টা বাহু আছে আৰু 6টা কোণ আছে আৰু প্ৰতিটো কোণৰ মাপে সমান, প্ৰতিটো বাহুৰ দৈৰ্ঘ্যই সমান। সেইকাৰণে ইয়াক সুষম বহুভুজ বুলি কোৱা হয় বা সুষম খৰভুজ বুলি কোৱা হয়। 6টা বাহু সেইকাৰণে খৰভুজ। এতিয়া এইবিলাকৰ পৰিসীমা আমি কেনেকৈ ওলাব লাগে? সাপোজ এটা বাহুৰ দৈৰ্ঘ্য যদি 2 সেন্টিমিটাৰ হয় তেনেহ'লে 6টা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? 2 × 6 12 বা 6টা বাহু এড কৰা আমি 12 পাই যাম। তো পৰিসীমা মানে হৈছে গোটেইকেইটা বাহুৰ যোগফল। সেনেকৈ ভাবিব পাৰা। তো সাপোজ n বাহু বিশিষ্ট সুষম বহুভুজ এটাৰ পৰিসীমা আমি ফৰ্মুলা লিখিছোঁ n × এটা বাহুৰ দৈৰ্ঘ্য। সাপোজ পঞ্চভুজ এটাৰ পৰিসীমা আমাক উলিয়াব দিছে। পঞ্চ মানে কিমান? 5। তাৰ মানে এনৰ মান 5 ইউজ কৰিম আৰু পঞ্চভুজটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য গিভেন থাকিব। সাপোজ মই ধৰি ল'লোঁ 10 সেন্টিমিটাৰ গিভেন আছে, তেনেহ'লে 5 × 10 কৰিম। 5 × 10 কৰাৰ লগে লগে আমি কিমান পাই যাম? তো 50 পাই যাম। এই 50টো হ'ব পৰিসীমা। সাপোজ এটা বাহুৰ দৈৰ্ঘ্য, ফৰ্মুলা লিখিছোঁ মই এটা বাহুৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াব লাগে। সুষম বহুভুজটোৰ যদি মোৰ পৰিসীমা জনা থাকে, টোটেলটো যদি গম পাওঁ, তেনেহ'লে বাহু কেইটা, ডেট মিনছ পঞ্চভুজ নে খৰভুজ নে সপ্তমভুজ, তো বাহুৰ সংখ্যা তাৰ পৰা আমি গম পাম। আৰু বাহু যদি 5টা হয় তেনেহ'লে 5ৰে ডিভাইড কৰিম, 6টা হ'লে 6টাৰে ডিভাইড কৰিম, 7 হ'লে 7ৰে ডিভাইড কৰিম পৰিসীমাক। তেতিয়া আমাৰ বাহুৰ দৈৰ্ঘ্যবিলাক ওলাই যাব। ঠিক চিমিলাৰলি বাহুৰ সংখ্যা আমি তেনেকুৱাকৈ ওলাম। সুষম বহুভুজটোৰ যদি আমাৰ পৰিসীমা জনা আছে আৰু এটা বাহুৰ দৈৰ্ঘ্য যদি জনা আছে, পৰিসীমাক আমি দৈৰ্ঘ্যৰে কি কৰিম? ডিভাইড কৰিম। লগে লগে আমাৰ কি হ'ব? বাহুৰ সংখ্যা ওলাই যাব। আহা আমি এতিয়া প্ৰব্লেম কেইটামান চাই লওঁ। সাপোজ মই এটা প্ৰব্লেম লৈছোঁ। এটা সুষম দশভুজ এটাৰ বাহুৰ জোখ হৈছে 4.5 সেন্টিমিটাৰ। তো এনেকুৱা এটা সুষম ভুজ লোৱা হৈছে যাৰ প্ৰতিটো বাহুৰ জোখ হৈছে 4.5 আৰু কেইটা বাহু মিলি এটা পিকচাৰ বনাইছে? 10টা বাহু মিলি। সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে? দশভুজ। 10টা বাহু মিলি এটা পিকচাৰ বনাইছে, ক্লজ ফিগাৰ বনাইছে, যাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 4.5। তেনেহ'লে ইয়াৰ পৰিসীমা কিমান হ'ব? তো পৰিসীমা যেতিয়া আমি পৰিসীমাৰ আমাৰ ফৰ্মুলা ওলাইছোঁ, যিমানটা বাহু আছে, ডেট মিনছ যিমানটা বাহু, তাৰমানে দশভুজত কেইটা বাহু আছে? 10টা। তাৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান? 4.5। তো মাল্টিপ্লিকেশ্যন কৰি দিয়া তেনেহ'লে আমি কিমান পাই যাম? 4, 5 and 0। এটা ডিজিট পিছত পইণ্ট, তাৰ মানে আমি কিমান পাই গ'লোঁ? 45। 45টো হ'ব আমাৰ আনচাৰ। তেনেহ'লে অপশ্যন এটো হৈছে কাৰেক্ট অপশ্যন। এতিয়া নেক্সট প্ৰব্লেমটো চাবা। এটা সুষম বহুভুজৰ পৰিসীমা যদি 390 হয় আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যদি 65 হয়, ইয়াৰ বাহুৰ সংখ্যা হ'ব। ঠিক এতিয়া আমাক কি আছে? টোটেলটো গিভেন আছে, তাৰ মানে পৰিসীমা গিভেন আছে আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য, ইণ্ডিভিজুৱেল এটা বাহুৰ দৈৰ্ঘ্য সেনেকুৱাকৈ গিভেন আছে। এতিয়া বাহুৰ সংখ্যা, তাৰমানে পিকচাৰটো বা সুষম বহুভুজটোত বাহু কেইটা আছে, কেইটা বাহু মিলি পিকচাৰ হৈছে, সেইটোহে আমাক উলিয়াব দিছে, ফাইণ্ড আউট কৰিব দিছে। টোটেল পৰিসীমা, ডেট মিনছ টোটেল যিটো পেৰিমিটাৰ আছে 390 এণ্ড এটা বাহুৰ দৈৰ্ঘ্য যদি, ডেট মিনছ 65 সেন্টিমিটাৰ হয়, ইণ্ডিভিজুৱেল এটা বাহুৰ দৈৰ্ঘ্য, তে ডেট মিনছ 65ৰে তুমি ডিভাইড কৰি দিয়া। 65ৰে যেতিয়া তুমি ডিভাইড কৰিবা তেতিয়া বাহুৰ সংখ্যাটো ওলাই যাব। টোটেল আমি কেইটা বাহু পাই যাম? 6টা বাহু। তেনেহ'লে সুষম বহুভুজটোত বাহুৰ সংখ্যা হ'ব 6। তাৰ মানে আমাৰ অপশ্যনটো H নম্বৰ, ডেট মিনছ বি নম্বৰ অপশ্যনটো কাৰেক্ট। নেক্সট প্ৰব্লেমটো চাবা। ডেট মিনছ 60 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালেৰে এটা সুষম বহুভুজ তৈয়াৰ কৰিলে, মানে বনালে, ইয়াৰ বাহুৰ জোখৰ মেজাৰমেণ্টটো হ'ব। তো টোটেল আমাক দৈৰ্ঘ্যটো দিয়া আছে, তাৰ মানে পেৰিমিটাৰটো গিভেন আছে কিমান? 60। ইয়াতে কি কৈছে? 60 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তাঁৰ এডালে এটা সুষম খৰভুজ মানে এটা 6টা বাহুযুক্ত এটা পিকচাৰ বনাব লাগে বা পলিগন বনাব লাগে, তৈয়াৰ কৰিলে ইয়াৰ বাহুৰ জোখ। তেনেহ'লে আমাৰ টোটেল পেৰিমিটাৰটো গিভেন আছে কিমান? 60
এতিয়া চাবা আৰু ইণ্ডিভিজুৱেল বাহুৰ সংখ্যাটো আমাক কৈ দিছে তাৰমানে 6 ছটা বাহু আছে তো প্ৰতিটো বাহুৰ দৈৰ্ঘ্য যেতিয়া আমি ওলাম তাৰ মানে কিমান 16ক কাটি দিয়া তাৰ মানে আমি 10 পাই যাম তো ইয়াৰ বাহু কিমানটা আছে তাৰমানে বাহুৰ যিটো যোগ সেই বাহুৰ যোগটো কিমান আছে 10 সেন্টিমিটাৰ তো 60 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পাতল তার এডাল এটা সুষমভুজ তৈয়াৰ কৰিলে ইয়াৰ বাহুৰ যোগৰ সংখ্যা কিমান হ'ব তেনেহলে তো যেতিয়া মই 6ক 60 ৰে ডিভাইড কৰিম 10 বাৰ যাব তাৰ মানে প্ৰতিটো বাহুৰ যোগ কিমান 10 সেন্টিমিটাৰ হ'ব তেনেকৈ আমি প্ৰবলেমবিলাক সলভ কৰিম তাৰ মানে আমাৰ অপচনটো C2 কাৰেক্ট নেক্সট হোৱা সামান্তৰিক তো সামান্তৰিক কি হয় সামান্তৰিক সাপোজ মই ABCD এটা সামান্তৰিক লৈছো ABCD এটা সামান্তৰিক ABCD এটা সামান্তৰিক তো দ্যাট মিন্স অপোজিট বাহুবিলাক সমান্তৰাল হয় আৰু ইকুৱেল লেন্থ হয় মনত ৰাখিবা এইটোকে কোৱা হয় সামান্তৰিক তো সামান্তৰিকৰ যদি কালি উলিয়াব দিয়ে দ্যাট মিন্স কালি মিন্স এ ভূমি ইনটু উন্নতি সাপোজ এটুক ভূমি বুলি ধৰিম আৰু এটু কোনবা এটা সাপোজ উন্নতি বুলি ধৰিম এটুক আমি উন্নতি তো ভূমি আৰু উন্নতি যেতিয়া আমি পূৰণ কৰিম তেতিয়া সময় আমাৰ কালি ওলাই যায় তো এতিয়া ইয়াৰ যদি পেৰিমিটাৰ উলিয়াব লগা হয় ইয়াৰ এটুক দৈৰ্ঘ্য বুলি ভাবিম আৰু এটুক প্ৰস্থ বুলি ভাবিম প্ৰস্থ কেইটা আছে দুটা আছে দৈৰ্ঘ্য কেইটা আছে দুটা আছে সেই কাৰণে মই লিখিছো 2 দৈৰ্ঘ্য যোগ প্ৰস্থ তাৰ মানে তুমি 2 into L plus B লিখিব পাৰা আৰু ভূমি ইনটু উন্নতি দ্যাট মিন্স ভূমি মতলব B বা H মতলব উন্নতি হেনেকুৱাকেও ভাবিব পাৰা সামান্তৰিকৰ কালি হৈছে 225 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতা হৈছে 10 সেন্টিমিটাৰ সামান্তৰিকটোৰ ভূমিৰ দিশ হ'ব সাপোজ সামান্তৰিকটো কি আছে কালি আছে কিমান আছে 225 ইমানখিনি আছে বৰ্গ সেন্টিমিটাৰ আৰু কৈছে ইয়াৰ উচ্চতা হৈছে 10 সেন্টিমিটাৰ ইয়াৰ উচ্চতাটো কিমান আছে 10 সেন্টিমিটাৰ ইয়াৰ পৰা এইখিনি তাৰ মানে h ৰ মান কিমান আছে 10 সেন্টিমিটাৰ আছে কালিটো কিমান আছে 225 কিমান আছে সামান্তৰিকটোৰ ভূমিৰ দিশ আমি কালিৰ ফৰ্মুলাটো দ্যাট মিন্স আমি কালিৰ ফৰ্মুলাটো এনেকুৱাকে জানো b * h তো কালি যদি 225 হৈ যায় আৰু ভূমিটো যদি দ্যাট মিন্স কিমান সেন্টিমিটাৰ ভূমিৰ মানটো আমাক হেনেকুৱাকে গিভেন নাই আৰু h ৰ মানটো দ্যাট মিন্স কিমান আছে 10 আছে তো v টো ওলাই দিয়া তেনেহলে 10 দি 225 ক ডিভাইড কৰি দিবা 10 ৰে ডিভাইড কৰা মানে এটা ডিজিট পিছত খালি পইণ্ট দি দিলেই হৈ যায় তো 22.5 তো এনেকুৱাকে আমি সলভ কৰিম তো তেনেহলে আমাৰ অপচনটো কোনটো কাৰেক্ট এ নম্বৰ অপচনটো কাৰেক্ট নেক্সট প্ৰবলেমটো চোৱা এটা সামান্তৰিকৰ উচ্চতা ভূমিৰ আধা তো ভূমিৰ আধা কৈছে ভূমিৰ মাপটো অলৰেডি কিমান আছে 16 সেন্টিমিটাৰ গিভেন আছে তেনেহলে ইয়াৰ কালিটো ফাইন্ড আউট কৰিব দিছে তো ভূমিটো যদি সামান্তৰিকটোৰ ভূমিটো যদি 16 হয় দেন অবভিয়াসলি h = কিমান বনি যাব আধা 8 বনি যাব তো সামান্তৰিকৰ কালিৰ ফৰ্মুলা আমি জানো b * h তো b ৰ মান যদি 16 হয় h ৰ মান যদি 8 হয় মাল্টিপ্লিকেশন কৰি দিয়া তো কিমান হৈ যাব তো 128 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ বুলিও লিখিব পাৰা দুটা সেন্টিমিটাৰ মাল্টিপ্লিকেশন হলে বৰ্গ সেন্টিমিটাৰ হয় বা সেন্টিমিটাৰ স্কয়াৰ হয় তো এতিয়া চাবা আমাৰ যেহেতু কালি উলিয়াব দিছিল কালিৰ ক্ষেত্ৰত বৰ্গ সেন্টিমিটাৰ লিখিব লাগে পৰিসীমাৰ ক্ষেত্ৰত অনলি সেন্টিমিটাৰ বা অনলি মিটাৰ আমি এনেকুৱাকে লিখো তেনেহলে অপচন বি টো আমাৰ কাৰেক্ট তো চোৱা এটা সামান্তৰিকৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ প্ৰস্থ 8 সেন্টিমিটাৰ আৰু এটা কৰ্ণৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ তেন্তে সামান্তৰিকটোৰ কালি হ'ব সাপোজ মই এটা সামান্তৰিক লৈছো সামান্তৰিকটোৰ সাইজ কেনেকুৱা আছে দ্যাট মিন্স 12 সেন্টিমিটাৰ দিক আৰু প্ৰস্থ কিমান 8 সেন্টিমিটাৰ ওকে আৰু সামান্তৰিকটোৰ কৰ্ণৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ কৰ্ণ এইটো সাইডতো ড্ৰ কৰিব পৰা এইটো সাইডতো ড্ৰ কৰিব পৰা সাপোজ মই এইটো সাইডত ড্ৰ কৰিছো দ্যাট মিন্স 16 তো এতিয়া সামান্তৰিকৰ কালি উলিয়াবলৈ হলে আমাক বেস ইনটু হাইট দুটা মাল্টিপ্লিকেশন কৰিলে কালি ওলাই যায় ইয়াতে বেস আছে কিন্তু হাইটটো গিভেন নাই তেনেহলে আমি কি কৰিম যেতিয়া মই কৰ্ণটো ড্ৰ কৰিছো তেতিয়াই দুটা ইকুৱেল ট্ৰায়াঙ্গল পাই গৈছো মনত ৰাখিবা কৰ্ণ এডালে সামান্তৰিকক দুটা ইকুৱেল পাৰ্টত ভাগ কৰে যদি মই এইখিনিৰ এৰিয়া ওলাব পাৰো দেন সেই এৰিয়াখিনি এটুৰো এৰিয়া হ'ব তাৰ মানে দুটা একেলগে এড কৰি দিলে আমাৰ সামান্তৰিকটোৰ এৰিয়া ওলাই যাব আৰু ত্ৰিভুজটোৰ প্ৰত্যেকটো বাহুৰ মেজাৰমেন্ট আনইকুৱেল তেনেকুৱা ত্ৰিভুজৰ এৰিয়া ওলাবলৈ হলে আমি হিৰন্স ফৰ্মুলা এপ্লাই কৰিছিলো তো হিৰন্স ফৰ্মুলাটো কি আছিল দ্যাট মিন্স এৰিয়া ইজ ইকুৱেল টু s into s minus a s minus b s minus c ইয়াতে s মানে কি বুজাইছে সেমি পেৰিমিটাৰ গুটেই কেটা বাহু কেটা এড কৰা 16 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ ডিভাইডেড বাই 2
2 গোটেইকেইটা এড কৰিলে কিমান হ'ব 36 হৈ গ'লে দ্যাট মিন্স কিমান পাই যাবা 18 তো সেমি পেৰিমিটাৰ আমি 18 পাই গলো এতিয়া কথা হল যে এ বি সি এইবিলাক কি সাপোজ এটো এ বাহু এটো বি বাহু এটো সি বাহু হেনেকে তুমি ধৰি লব পাৰা তো যেতিয়া মই লিখিম s মানে কিমান লিখিব পাৰো 18 লিখিব পাৰো তাৰ পিছত সবা ইয়াতে s মানে 18 a মানে কিমান তেনেহলে 16 s মানে 18 b মানে তেনেহলে 12 লিখিব পাৰো s মানে 18 আৰু c মানে 8 লিখিব পাৰো এতিয়া 18 ৰ পৰা 16 গলে কিমান থাকিব 2 থাকিব আৰু 18 ৰ পৰা 12 গলে 6 থাকিব 18 ৰ পৰা 8 গলে 10 থাকিব 18 ক আমি কেনেকৈ লিখিব পাৰো that means 2 into 3 into 3 okay 2 6 ক আমি 2 into 3 লিখিব পাৰো 10 ক আমি 2 into 5 লিখিব পাৰো দুটাকে গ্ৰুপ বনাই দিয়া আৰু এটা বাহিৰ কৰি দিয়া এটো এটা গ্ৰুপ হৈ আছে বাহিৰ কৰি দিলো তাৰ পিছত ইয়াতে এটা 2 আছে বাহিৰ কৰি দিলো ভিতৰত এতিয়া কি থাকিল only 3 আছে আৰু 5 আছে তাৰ মানে 15 আছে এতিয়া মাল্টিপ্লিকেশন কৰি দিয়া 4 3 12 that means এখিনি হৈ গল এটা ত্ৰিভুজৰ কালি যদি এখিনি হয় আৰু এটা ত্ৰিভুজৰ কালি 12 ৰুট 15 হ'ব দুটা একেলগে এড কৰি দিয়া তাৰ মানে 24 হৈ যাব 24 root of 15 তেনেহলে আমাৰ অপচন কোনটো আছে চাই লোৱা that means a অপচনত আছে 12 root of 15 b ত আছে 24 and 15 তাৰ মানে অপচন b টো হ'ব কারেক্ট আনসার তো এনেকৈ আমি প্ৰবলেম বিলাক সলভ কৰিম নেক্সট টপিকটো হৈছে ট্ৰেপেজিয়াম তো ট্ৰেপেজিয়ামৰ কালিৰ ফৰ্মুলাটো হৈছে 1/2 into a plus b into h a আৰু b টো হৈছে সমান্তৰাল বাহু দুটাৰ যোগফল আৰু h টো হৈছে ট্ৰেপেজিয়ামটোৰ কি উচ্চতা বা উন্নতি তো ইয়াৰ ৰিলেটেড কিছুমান প্ৰবলেম চাম আহা সাপোজ মই এটা প্ৰবলেম লৈছো এটা ট্ৰেপেজিয়ামৰ কালি 34 বৰ্গ সেন্টিমিটাৰ ট্ৰেপেজিয়ামটোৰ और সমান্তৰাল বাহুজোৰ এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু হিয়তৰ মাজৰ দূৰত্ব 4 সেন্টিমিটাৰ হয় তেন্তে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান হ'ব তো এটা ট্ৰেপেজিয়াম আছিল ধৰি লৈছো মই এটো ট্ৰেপেজিয়াম তো কৈছে এটা ট্ৰেপেজিয়ামৰ কালিখিনি গিভেন আছে 34 আৰু ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহুজোৰৰ দৈৰ্ঘ্য এটা যদি সাপোজ 10 সেন্টিমিটাৰ হয় তেনেহলে আৰু এটা নিশ্চয় কিবা এটা আছে হেতু ফাইন্ড আউট কৰিব দিছে আৰু দ্যাট মিন্স ইয়াৰ উচ্চতাটো দ্যাট মিন্স কিমান বুলি কৈছে 4 বুলি কৈছে তো ইয়াৰ মাজৰ দূৰত্ব হিহতৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব যিখিনি হেতু হৈছে ট্ৰেপেজিয়ামটোৰ উচ্চতা তাৰ মানে কিমান 4 সেন্টিমিটাৰ তো এটো যদি a হয় দ্যাট মিন্স এটো কি হ'ব b হ'ব হেনেকুৱাকে আমি ধৰি লৈছো তো আমাৰ ট্ৰেপেজিয়ামৰ ফৰ্মুলা জানো হাফ ইনটু a plus b into h তো 1/2 a ৰ মান আমি গমে না পাও b ৰ মান কিমান আছে 10 সেন্টিমিটাৰ h ৰ মান কিমান আছে 4 সেন্টিমিটাৰ আৰু এৰিয়াটো কিমান আছে 34 মনত ৰাখিবা এতিয়া সব আমি কেনেকৈ সলভ কৰো 2 দিয়ে এটো কাটি দিব পৰা 2 2 যা 4 হয় 34 is equal to a plus 10 okay into বাহিৰত 2 আছে 2 দি এটো সাইডটো হেনেকৈ কাটি দিলে 17 তো তুমি 17 পালা বথ সাইডত মাজত যেহেতু ইকুৱেল আছে সেই কাৰণে আমি কাটিব পাৰিছো তো 17 is equal to a plus 10 বনিছে তো এৰ মানটো 10 এটো সাইডত লৈ আহা 17 ৰ পৰা 10 গলে কিমান থাকিব 7 তাৰ মানে এৰ ভ্যালুটো কিমান 7 এৰ ভ্যালুটো আমি 7 পাই গলো আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 7 সেন্টিমিটাৰ তাৰ মানে অপচন বি টো কারেক্ট নেক্সট প্ৰবলেমটো চোৱা এটা ট্ৰেপেজিয়ামৰ কালি হৈছে 180 সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত 1:2 আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 সেন্টিমিটাৰ সমান্তৰাল বাহু দুটাৰ পাৰ্থক্য কিমান হ'ব তো আমাৰ অলৰেডি আমি ফৰ্মুলা জানো 1/2 into a plus b into h ট্ৰেপেজিয়ামৰ কালিৰ ফৰ্মুলা সমান্তৰাল বাহু দুটাৰ অনুপাত কিমান আছে 1:2 তো বাহু দুটাক আমি 1x and 2x বুলি লেট কৰিম আৰু মাজৰ দূৰত্ব কিমান আছে 12 সেন্টিমিটাৰ বহাব পাৰিম আমি তো a টো যদি 180 হয় সেন্টিমিটাৰ and 1/2 সমান্তৰাল বাহু দুটা দ্যাট মিন্স 1x বুলি ধৰিলো এটাক 2x বুলি ধৰিলো আৰু উচ্চতাটো কিমান আছে 12 সেন্টিমিটাৰ আছিল 2 ৰে 12 ক ভাগ কৰিলে কিমান হ'ব 6 পাই যাম এতিয়া আমি এই 6 ৰে যদি মাজত ইকুৱেল চিন থাকে শর্টকাটলি তুমি এই 6 ৰে এটো কাটি দিয়া 6 3 18 0 তো 30 পাই গলো তাৰ মানে এটো সাইডত 30 আছে আৰু 1x and 2x এড কৰিলে কিমান হ'ব 3x হৈ গল তো 3 দিয়ে এতিয়া ডিভাইড কৰি দিয়া
3 দি যেতিয়া মই ডিভাইড কৰি দিম 30 কিমান হৈ যাব 10 সেন্টিমিটাৰ তাৰ মানে এটা বাহু যদি x হয় আনটো বাহু 2x হ'ব তো এটা বাহুৰ মান যদি x হয় x মানে কিমান 10 হয় এটা বাহু যদি x মানে 10 আৰু এটা বাহু 2x তাৰ মানে কিমান 20 এই দুটাৰ মাজৰ ডিফাৰেন্স কিমান পাৰ্থক্যটো ফাইন্ড আউট 20 ৰ পৰা 10 মাইনাস কৰা 20 মাইনাস 10 কিমান পাই যাবা 10 পাই যাম তো এইটো হৈছে আমাৰ পাৰ্থক্য বাহু দুটাৰ মাজৰ যেটো পাৰ্থক্য এইটো হৈছে 10 সেন্টিমিটাৰ তাৰ মানে আমাৰ অপচন এটো কাৰেক্ট নিশ্চয় বুজি পাইছা প্ৰবলেমটো নেক্সট আমাৰ প্ৰবলেমটো হৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ যোগফল 12 সেন্টিমিটাৰ আৰু উচ্চতা 4 সেন্টিমিটাৰ ট্ৰেপেজিয়ামটোৰ কালি হ'ব এটা সমান্তৰাল বাহু দুটাৰ যোগফল দি আছে সমান্তৰাল ট্ৰেপেজিয়ামৰ আমাৰ ফৰ্মুলাটো জানো আমি 1/2 a + b * h ওকে আচ্ছা এইটো হৈছে আমাৰ মেইন ফৰ্মুলা ইয়াৰ উচ্চতাটো আমাক গিভেন আছে কিমান আছে that means উচ্চতাটো আমাক গিভেন আছে 4 সেন্টিমিটাৰ আৰু বাহু দুটাৰ যোগফলটো গিভেন আছে ডাইৰেক্টলি গিভেন আছে কিমান 12 তো 12 লিখি দিব পাৰা তো যেতিয়া মই 2 ৰে এটো কাটি দিম 12 ক 6 বাৰ যাব আৰু 4 6 গুণ কিমান হল 24 পাই গলো তো ট্ৰেপেজিয়ামটোৰ কালি ফাইন্ড আউট কৰিবছে কালি অলৱেজ কি হয় that means সেন্টিমিটাৰ আছে তো বৰ্গ সেন্টিমিটাৰ লিখিব লাগিব বৰ্গ সেন্টিমিটাৰ মনত ৰাখিবা এনেকুৱাকে তো আমি প্ৰবলেম বিলাক সলভ কৰিম ইয়াতে অপচন বিলাক এনেকুৱাকে গিভেন দিয়া হোৱা নাই 24 সাপোজ যদি a নম্বৰত আছে তেনহলে a নম্বৰটো ক্লিক কৰিবা এনেকুৱাকে আমি প্ৰবলেম বিলাক সলভ কৰিম জিকেই নহক আজিৰ কাৰণে ষ্টপ কৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ